হেল্ল' গাইজ, ভাল খবৰ। দুখন ডিষ্ট্ৰিক্ট তথা দুটা বিভাগৰ ফালৰ পৰা বহুকেইটা পদ ওলাইছে। সকলোবোৰ কম কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, তাৰ লগতে এজ কিমান লাগিব আৰু ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। আৰু এই পষ্টবোৰৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এক্সামিনেশ্যন দিব নালাগে, অৰ্থাৎ ইণ্টাৰভিউ দি এই পষ্টবোৰত আপোনালোকে জইন কৰিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ফাৰ্ষ্ট পোষ্টকেইটা আহিছে কামৰূপ মেট্ৰৰ ফালৰ পৰা। দেখা পাইছে কণ্টেক্সুৱেল এংগেজমেণ্ট অফ ওৱান ড্ৰাইভাৰ এণ্ড ওৱান পিয়ন পোষ্ট দ্য অফিচ অফ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ মেট্ৰ'। নেম অফ দ্য পোষ্টত মেনশ্যন কৰিছে। দেখা পাইছে ড্ৰাইভাৰৰ কাৰণে এটা পোষ্ট আছে আৰু পিয়নৰ কাৰণে এটা পোষ্ট আছে। আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 10 পাছ। তাৰ লগতে আপোনালোকৰ ইয়াত মান্থলি ৰেমুনাৰেশ্যন হ'ব 15,000 টকাকৈ আৰু মোড অফ চিলেকশ্যনটো হ'ব ড্ৰাইভিং স্কিল টেষ্ট ফ'ল'ড বাই ভাইভা অৰ ইণ্টাৰভিউ। গতিকে আপোনালোকৰ ড্ৰাইভিং টেষ্ট এটা হ'ব, তাৰ লগতে আপোনালোকৰ ভাইভা বা ইণ্টাৰভিউ এটা কণ্ডাক্ট কৰা হ'ব। তেনেদৰে পিয়ন পষ্টৰ কাৰণেও এটা পোষ্ট আহিছে। পিয়নৰ কাৰণে আপোনালোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 8 পাছ আৰু যিসকলে ক্লাছ 12 পাছ কৰিছে তেওঁলোকে এই পিয়ন পষ্টটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰে আৰু ইয়াৰ কাৰণে মান্থলি ৰেমুনাৰেশ্যন থাকিব 15,000 টকাকৈ আৰু ইয়াতো আপোনালোকৰ কোনো ধৰণৰ এক্সামিনেশ্যন দিব নালাগে, ভাইভা বা ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব। এতিয়া চাওঁ হওক ইয়াৰ কাৰণে আপোনালোকৰ এজ লিমিট কিমান দিয়া আছে। দেখা পাইছে এজ লিমিটটো দিয়া আছে আপোনালোকৰ মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম দিয়া আছে 40 ইয়াৰ্ছ। আৰু যিসকল ST আৰু SC কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 5 বছৰ এক্সট্ৰা দিয়া থাকে, অৰ্থাৎ 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 43 ইয়াৰ্ছ। এতিয়া চাওঁ হওক এই পষ্টৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব। দেখা পাইছে মেনশ্যন কৰিছে 6 নম্বৰ পইণ্টত ডিউলি ফিল্ড আপ এপ্লিকেশ্যন ইন ষ্টেণ্ডাৰ্ড ফৰ্ম। যোনখন আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম পায় তাত আপোনালোকে পাৰ্চনেল ডিটেইলছ, এডুকেশ্যনেল ডিটেইলছ সকলোবোৰ ফিল আপ কৰি লগতে আপোনালোকে ছেল্ফ এটেষ্টেড সকলোবোৰ আপোনালোকৰ এডুকেশ্যনেল ডকুমেণ্টছ, তাৰ লগতে আপোনালোকৰ এজ প্ৰুফৰ কাৰণে ডকুমেণ্টছ। দেখা পাইছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সকলোবোৰ আপোনালোকে তাৰ লগত দিব লাগিব। আৰু আপোনালোকে যদিহে ড্ৰাইভাৰ পষ্টটোৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ ভেলিড লাইচেঞ্চৰ কপিও পঠাব লাগিব, অৰ্থাৎ জেৰক্স কৰি পঠাব লাগিব। আৰু এড্ৰেছটো দিয়া আছে দেখা পাইছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি। এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব। তাৰ লগতে আপোনালোকে 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ পঠাব লাগিব। আৰু দেখা পাইছে দ্য নেম অফ দ্য পোষ্ট শুড বি ক্লিয়াৰলি মেনশ্যনড এট দ্য টপ অফ দ্য এনভেলপ। আৰু আপোনালোকে যি পষ্টৰ কাৰণে এপ্লাই কৰে সেই পষ্টৰ নামটো আপোনালোকে এনভেলপৰ ওপৰত ভালদৰে মেনশ্যন কৰিব লাগিব। আৰু তাৰ লগতে আপোনালোকৰ কণ্টেক্ট নাম্বাৰ আৰু ভেলিড ইমেইল আইডিটো মেনশ্যন কৰিব লাগিব, যিহেতু আপোনালোকক পাছলৈ সেই ইমেইল আইডি বা ফোনৰ জৰিয়তে কণ্টেক্ট কৰা হ'ব। দেখা পাইছে কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ পিয়ন হেভ টু ছাবমিট ডিক্লেৰেশ্যন এলং উইথ দ্য এপ্লিকেশ্যন ষ্টেটিং ডেট হি চি ইজ নট HS পাষ্ট। গতিকে আপোনালোকে যদিহে পিয়ন পষ্টটোৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে এখন ডিক্লেৰেশ্যন দিব লাগিব যে আপোনালোক 12 পাছ নহয় বুলি। দেখা পাইছে ইয়াত লাষ্ট ডেটটো দিয়া আছে আপোনালোকৰ 4 আগষ্ট। গতিকে 4 আগষ্টৰ আগত আপোনালোকে এই এপ্লিকেশ্যনখন পঠাব পাৰে। যোনটো এড্ৰেছ ওপৰত দিয়া আছে দেখা পাইছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ মেট্ৰ', তাত দিব পাৰে। আপোনালোকে বাই পোষ্টটো পঠাব পাৰে। যদিহে বাই পোষ্ট পঠায় তেতিয়াহ'লে আপোনালোকৰ 4 আগষ্টৰ আগত পাব লাগিব। আৰু যদিহে আপোনালোকে নিজে গৈ দিব বিচাৰে তেনেহ'লে ড্ৰপ বক্সত আপোনালোকে দিব লাগিব, যোনটো এড্ৰেছ দিয়া আছে তাত গৈ। গতিকে যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ সৈতে মিলে তেনেহ'লে এপ্লাই কৰিব। আপোনালোকে এপ্লাই কৰাৰ পাছত এখন লিষ্ট পাব্লিছ হ'ব, লিষ্ট অফ ইলিজিবল কেণ্ডিডেট, ডেট, টাইম এণ্ড ভেনিউ এণ্ড মোড অফ কণ্ডাক্টিং দ্য চিলেকশ্যন প্ৰচিডিউৰ সকলোবোৰ মেনশ্যন কৰিব। তাৰ কাৰণে আপোনালোকে যোনটো ৱেবছাইট দিয়া আছে kamrupmetro.dcourts.gov.in তাত ভিজিট কৰি থাকিব। তাতে আপোনালোকে সকলোবোৰ ইনফৰমেশ্যন পাই যাব। আপোনালোকৰ কেতিয়া ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব, কেতিয়া ড্ৰাইভিং টেষ্ট কণ্ডাক্ট কৰা হ'ব, ভেনিউ, টাইম সকলোবোৰ ইনফৰমেশ্যন আপোনালোকে ৱেবছাইটতে পাই যাব। গতিকে আপোনালোকৰ যদিহে কোৱালিফিকেশ্যনৰ সৈতে মিলে তেনেহ'লে এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ আহক নেক্সট পষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। দেখা পাইছে নেক্সট পষ্টটো আহিছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ডিমা হাছাও হাফলঙৰ ফালৰ পৰা। দেখা পাইছে পষ্টৰ নাম হৈছে ড্ৰাইভাৰ। ইয়াৰ কাৰণে আপোনালোকৰ এটা ভেকেঞ্চি খালী আছে আৰু এইটো আপোনালোকৰ প্ৰপাৰ চৰকাৰী চাকৰি হয়, সকলোবোৰ মেনশ্যন কৰিছে, এইটো কণ্টেকচুৱেল নহয়। দেখা পাইছে স্কেল অফ পে 14,000 to 70,000, তাৰ লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 5,200 টকাকৈ। দেখা পাইছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ ৰিকুইচাইড কোৱালিফিকেশ্যন বিচাৰিছে HSLC পাছ, অৰ্থাৎ আপোনালোকে ক্লাছ 10 পাছ হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, তেতিয়াহে আপোনালোকে ড্ৰাইভাৰ পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। দেখা পাইছে কেটেগৰী মেনশ্যন কৰিছে আনৰিজাৰ্ভ, গতিকে সকলো কেটেগৰীৰ পৰা এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ এজ লিমিট দিয়া আছে 18 বছৰ মিনিমাম, তাৰ লগতে আপোনালোকৰ মেক্সিমাম দিয়া আছে 40 ইয়াৰ্ছ। আপোনালোকে জানে ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাই যায় ST আৰু SC কাৰণে, OBC আৰু MOBC কাৰণে। তাৰ লগতে মেনশ্যন কৰিছে কেণ্ডিডেট মাষ্ট হেভ ৰেজিষ্টাৰ্ড দেয়াৰ নেমছ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ এণ্ড দ্য ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এলং উইথ দ্য ডেট মাষ্ট বি মেনশ্যন ইন দেয়াৰ এপ্লিকেশ্যন। গতিকে আপোনালোকৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত উঠোৱা হ'ব লাগিব। এতিয়া চাওঁ হওক আপোনালোকে এপ্লিকেশ্যনৰ লগত কি দিব লাগিব। দেখা পাইছে দ্য এপ্লিকেশ্যন চেল বি ছাবমিটেড উইথ ছেল্ফ এটেষ্টেড ফটোকপিজ অফ অল ৰেলিভেণ্ট টেষ্টিমনিয়েলছ। গতিকে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যি ডকুমেণ্টছ আছে, লগতে যদিহে আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে আৰু আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সকলোবোৰ আপোনালোকে
পঠাব লাগিব তাৰ লগতে 3 কপিজ অফ ৰিচেণ্ট পাছপৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকে পঠাব লাগিব সকলোবোৰ জেৰক্স কৰি তাৰ লগতে আপোনালোকে সেলফ এটেষ্টেড কৰি পঠাব লাগিব যোনটো এড্ৰেছ দিয়া আছে দেখা পাইছে ডিষ্ট্ৰিক্ট এণ্ড সেশ্যন জাজ হাফলং ডিমা হাছাও তাত আপোনালোকে পঠাব লাগিব দেখা পাইছে মেনশ্যন কৰিছে দ্য কেণ্ডিডেট মাষ্ট ইণ্ডিকেট প্ৰমিনেণ্টলি দ্য নেম অফ দ্য পোষ্ট এপ্লাইড অন দ্য টপ অফ দ্য এনভেলপ গতিকে আপোনালোকে যি পোষ্টৰ কাৰণে এপ্লাই কৰে যিহেতু ইয়াত ড্ৰাইভাৰ পোষ্ট হয় সেইকাৰণে আপোনালোকে ওপৰত লিখিব লাগিব যে কি পোষ্টৰ কাৰণে এপ্লাই কৰিছে এনভেলপৰ ওপৰত The candidate must provide their contact details আপোনালোকে নিজৰ প্ৰপাৰ কণ্টেক্ট ডিটেইলছ দিব লাগিব ভেলিড ফোন নম্বৰ তাৰ লগতে আপোনালোকৰ ভেলিড ইমেইল আইডি তাত মেনশ্যন কৰিব লাগিব যিহেতু আপোনালোকক সেই ফোন নম্বৰ বা ইমেইলৰ জৰিয়তে কণ্টেক্ট কৰা হ'ব আৰু দেখা পাইছে কমপ্লিটেড এপ্লিকেশ্যন এলং উইথ অল দ্য টেষ্টিমনিয়েলছ এজ মেনশ্যন এবভ শুড বি এড্ৰেছড আপোনালোকে কাক এড্ৰেছ কৰিব মেনশ্যন কৰিছে দ্য ডিষ্ট্ৰিক্ট এণ্ড সেশ্যন জাজ ডিমা হাছাও জাতিংগা PONPS হাফলং ডিষ্ট্ৰিক্ট ডিমা হাছাও আছাম এই এড্ৰেছত আপোনালোকে পঠাব লাগিব দেখা পাইছে মেনশ্যন কৰিছে এ ড্ৰপ বক্স ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ উইল বি কেপ্ট ইন দ্য প্ৰিমাইচেছ অফ দ্য ডিষ্ট্ৰিক্ট কোৰ্ট বিল্ডিং এট জাতিংগা ফৰ দ্য কেণ্ডিডেটছ টু ড্ৰপ দেয়াৰ এপ্লিকেশ্যন গতিকে এটা ড্ৰপ বক্স থাকিব যদিহে আপোনালোকে নিজে গৈ দিব বিচাৰে তেনেহ'লে সেই ড্ৰপ বক্সত আপোনালোকে নিজৰ এপ্লিকেশ্যনখন দিব পাৰে আৰু যদিহে আপোনালোকে বাই পোষ্ট দিব বিচাৰে তেনেহ'লে বাই পোষ্ট পঠাব লাগিব কিন্তু আপোনালোকৰ এপ্লিকেশ্যনখন এই এডভাৰটাইজমেণ্টটো পাব্লিছ হোৱা 15 দিনৰ ভিতৰত পাব লাগিব অৰ্থাৎ এই এডভাৰটাইজমেণ্টটো পাব্লিছ হৈছে জুলাই 24 গতিকে জুলাই 24ৰ পৰা 15 ডেজৰ ভিতৰত আপোনালোকে নিজৰ এপ্লিকেশ্যনখন এই এড্ৰেছত পঠাব লাগিব দেখা পাইছে মেনশ্যন কৰিছে দ্য একচেপ্টেড লিষ্ট অফ কেণ্ডিডেটছ এণ্ড দ্য ৰিজেক্টেড লিষ্ট অফ কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ উইল বি আপলোডেড ইন দ্য অফিচিয়েল ৱেবছাইট গতিকে যোনটো অফিচিয়েল ৱেবছাইট দেখিছে dimahasao.dcourts.gov.in তাত আপোনালোকে চেক কৰি থাকিব তাত আপোনালোকে এপ্লাই কৰাৰ পাছত এখন লিষ্ট পাব্লিছ হ'ব ৰিজেক্টেড আৰু একচেপ্টেড লিষ্ট তাৰ পৰা আপোনালোকে নিজৰ নাম চাই ল'ব পাৰিব দেখা পাইছে মেনশ্যন কৰিছে দ্য চিলেকশ্যন প্ৰচেছ উইল বি 2 ষ্টেজেছ আপোনালোকৰ দুটা ষ্টেজত চিলেকশ্যন প্ৰচেছটো কণ্ডাক্ট কৰা হ'ব দেখা পাইছে ষ্টেজ 1ত আপোনালোকৰ ড্ৰাইভিং টেষ্টটো লোৱা হ'ব 50 মাৰ্কৰ তাৰ লগতে ষ্টেজ 2ত আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভাটো কণ্ডাক্ট কৰা হ'ব 50 মাৰ্কৰ টোটেল আপোনালোকৰ 100 মাৰ্কৰ এক্সামটো হ'ব কোনো ধৰণৰ লিখিত পৰীক্ষা নাই ইয়াত আপোনালোকৰ খালি ড্ৰাইভিং টেষ্ট হ'ব তাৰ লগতে আপোনালোকৰ এটা ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব গতিকে আপোনালোকে যোনটো ৱেবছাইট দিয়া আছে dimahasao.dcourts.gov.in তাত আপোনালোকে ভিজিট কৰি থাকিব তাতে সকলোবোৰ ইনফৰমেশ্যন পাই যাব আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া কণ্ডাক্ট কৰা হ'ব তাৰ লগতে ড্ৰাইভিং টেষ্ট কেতিয়া কণ্ডাক্ট কৰা হ'ব সকলোবোৰ ইনফৰমেশ্যন আপোনালোকে ৱেবছাইটতে পাই যাব আৰু দেখা পাইছে দ্য প্লেচ ডেট এণ্ড টাইম অফ দ্য স্কিল টেষ্ট এণ্ড ইণ্টাৰভিউ উইল বি আপলোডেড ইন দ্য অফিচিয়েল ৱেবছাইট গতিকে ৱেবছাইটটো ভিজিট কৰি থাকিব যদিহে আপোনালোকে এপ্লাই কৰে গতিকে এই দুটাই আছিল আজিৰ জব আপডেট যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ সৈতে মিলে তেনেহ'লে এপ্লাই কৰিব পাৰে এই পোষ্টকেইটাত আৰু যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে থেংক ইউ